আপোনাৰ ঘৰলৈ টকা পইচা আহে, কিন্তু কিয় জমা নাথাকে? উপাৰ্জন বাঢ়িছে, কিন্তু সঞ্চয় নাই। টকা পইচা হাতলৈ আহে আৰু অলপ দিনতে অদৃশ্য হৈ যায়। আপুনি কেতিয়াবা ভাবিছেনে, সমস্যাটো আপোনাৰ ভাগ্যত নেকি? নহয়, সমস্যাটো আপোনাৰ ঘৰৰ ভিতৰতে আছে, আৰু তাৰ মূল কেন্দ্ৰ পাকঘৰ। হয়, যি স্থানত দৈনিক আহাৰ প্ৰস্তুত হয়, আৰু সেই স্থানতেই ধন টকা পইচাৰ শক্তি সৃষ্টি হয়। কিন্তু যদি পাকঘৰত এটা গুৰুত্বপূৰ্ণ বস্তু ভুলভাৱে ৰখা হয়, তেনেহ'লে ধন টকা পইচা আহি থাকিও স্থিৰ নহয়। এই ভুলটো প্ৰায় প্ৰতিটো ঘৰতে হৈছে, আৰু মানুহে গমেই নাপায়। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাওক, কাৰণ যি বস্তুটোৰ কথা মই ক'বলৈ গৈছোঁ, সেইটো আপোনাৰ ঘৰত এতিয়াও আছে। কিন্তু প্ৰশ্নটো হ'ল, সেইটো সঠিকভাৱে ৰখা আছেনে নাই? মই এতিয়াই নামটো ক'মনে? নাই, অলপ অপেক্ষা কৰক। কাৰণ প্ৰথমে আপুনি এটা কথা বুজিব লাগিব, ধন টকা পইচা কেৱল উপাৰ্জনৰ বিষয় নহয়, ই শক্তিৰ প্ৰবাহ। যদি শক্তিৰ প্ৰবাহ বাধাপ্ৰাপ্ত হয়, তেনেহ'লে ধন টকা পইচা ৰৈ নাথাকে, আৰু সেই বাধা আপোনাৰ অজানিতে পাকঘৰত সৃষ্টি হৈছে। বিশ্বাস কৰক বা নকৰক, এই সৰু ভুলটোৱে বহুত ঘৰত আৰ্থিক অস্থিৰতাৰ মূল কাৰণ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত, আপোনাৰ ব্যৱসায়, টকা পইচা, পঢ়া শুনাৰ ক্ষেত্ৰত, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, জয় মা লক্ষ্মী। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া মনোযোগেৰে শুনক। যদি আপুনি আজিৰ পৰা এইটো শুধৰাই ল'ব পাৰে, তেনেহ'লে ধনৰ প্ৰবাহ লাহে লাহে স্থিৰ হ'ব আৰম্ভ কৰিব। ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ এতিয়া মই আপোনাক জনাম সেই একমাত্ৰ বস্তুটো কি, যি আপোনাৰ ধনৰ ভাগ্য সলনি কৰিব পাৰে। এতিয়া সময় আহিল সেই বস্তুটোৰ নাম জনাৰ। বস্তুটো হ'ল চাউল। হয়, সাধাৰণ চাউল, কিন্তু আধ্যাত্মিক আৰু বাস্তুশাস্ত্ৰৰ দৃষ্টিত চাউল কেৱল খাদ্য নহয়। চাউল মানে পূৰ্ণতা, চাউল মানে ভাণ্ডাৰ, চাউল মানে সমৃদ্ধি। প্ৰাচীন বিশ্বাস অনুসৰি যিখন ঘৰত চাউল সন্মান সহ ৰখা হয়, সেইখন ঘৰত মা লক্ষ্মীৰ স্থায়ী বাস থাকে। কিন্তু সমস্যাটো ক'ত জানেনে? বহু মানুহে চাউল সম্পূৰ্ণ শেষ হৈ যাবলৈ দিয়ে। চাউল ৰখা পাত্ৰটো খালী হৈ থাকে, গোটেই দিনটো তেনেকৈয়ে থাকে। এইটো বাস্তুশাস্ত্ৰ মতে অতি অশুভ সংকেত। কাৰণ খালী ভাণ্ডাৰ মানে খালী শক্তি, খালী শক্তি মানে ধনৰ প্ৰবাহ বন্ধ হোৱাৰ সংকেত। আৰু এই সংকেত আপুনি নিজেই অজানিতে সৃষ্টি কৰি আছে। এতিয়া মনোযোগেৰে শুনিব, চাউলৰ পাত্ৰটো কেতিয়াও সম্পূৰ্ণ খালীকৈ নাৰাখিব। যদি শেষ হ'বলৈ আহে, তাৰ আগতেই অলপ নতুন চাউল যোগ কৰক। চাউলৰ পাত্ৰটো পৰিষ্কাৰ আৰু ঢাকনি দিয়া অৱস্থাত ৰাখিব। চাউল মাটিত পৰিব নিদিব। বিশেষকৈ শুক্ৰবাৰে অলপ নতুন চাউল যোগ কৰিলে ই অধিক শুভ বুলি ধৰা হয়। মনত ৰাখিব, ধন স্থিৰ কৰিবলৈ ডাঙৰ তন্ত্ৰমন্ত্ৰ নালাগে, সৰু নিয়মেই যথেষ্ট। আৰু এই সৰু নিয়মটো বহুত মানুহে নিজৰ অজ্ঞাতেই অৱহেলা কৰি আহিছে। এতিয়া মই আপোনাক ক'ম, চাউলৰ সৈতে আৰু এটা গোপন নিয়ম, যিটো নিয়ম পালন কৰিলে ধনৰ প্ৰবাহ দ্বিগুণ হ'ব পাৰে। চাউলৰ পাত্ৰটো কেৱল পূৰ্ণ কৰি ৰাখিলেই যথেষ্ট নহয়। ইয়াৰ সৈতে আছে এটা গোপন নিয়ম, যিটো নিয়ম পালন কৰিলে ধনৰ শক্তি বহুগুণ বৃদ্ধি পায়। নিয়মটো কি জানেনে? চাউলৰ পাত্ৰটোত 3টা কেঁচা জলকীয়া আৰু এটা সৰু তেজপাত ৰাখিব। হয়, এইটো নিয়ম সাধাৰণ যেন লাগিব পাৰে, কিন্তু আধ্যাত্মিক দৃষ্টিত জলকীয়াই নিগেটিভ এনাৰ্জি দূৰ কৰে, আৰু তেজপাতে ধনৰ শক্তি আকৰ্ষণ কৰে বুলি বিশ্বাস কৰা হয়। আৰু এই নিয়মটো বিশেষকৈ বৃহস্পতিবাৰ বা শুক্ৰবাৰে কৰিব। এইখিনি বস্তু চাউলৰ পাত্ৰটোত ভৰাই দিয়াৰ সময়ত মনতে এটা সংকল্প কৰিব যে মোৰ ঘৰত কেতিয়াও অভাৱ নাথাকক। এইটো কেৱল বিশ্বাস নহয়, ই মনৰ শক্তিক এক্টিভেট কৰাৰ প্ৰক্ৰিয়া। কাৰণ যিখন ঘৰত ভাণ্ডাৰ সন্মান সহ ৰখা হয়, সেইখন ঘৰত শক্তি স্থিৰ হয়, আৰু
শক্তি স্থিৰ মানে ধন স্থিৰ। কিন্তু সাৱধান, চাউলৰ পাত্ৰটো মলিন বা খোলা অৱস্থাত নাৰাখিব। ই শক্তিৰ ক্ষয় কৰে বুলি ধৰা হয়। এতিয়া নিজকে সোধক, আপোনাৰ চাউলৰ ভাণ্ডাৰে সন্মান পাইছেনে অৱহেলিত হৈছে? এতিয়া মই আপোনাক ক'ম কিয় বহুত মানুহে এই নিয়ম পালন কৰিও একো ফল নাপায়, আৰু সেই ডাঙৰ ভুলটো কি, যিটো ভুল প্ৰায়সংখ্যক মানুহে প্ৰতিদিনে কৰি আহিছে। মানুহে যিকোনো বস্তু ৰাখে, কিন্তু মনৰ শক্তি জড়িত নকৰে। মনত ৰাখিব, বাস্তুশাস্ত্ৰ মতে কেৱল বস্তু সলনি কৰা নহয়, ই শক্তি আৰু সংকল্পৰ বিষয় হয়। যদি আপুনি চাউল পাত্ৰটোত ভৰোৱাৰ সময়ত মনত সন্দেহ ৰাখে, এইবোৰ কি সঁচাকৈ কাম কৰিবনে, তেনেহ'লে শক্তি আধা হৈ যায়। দ্বিতীয় ডাঙৰ ভুল, পাকঘৰ অপৰিষ্কাৰ কৰি ৰখা। চাউলৰ পাত্ৰটো পূৰ্ণ হৈ আছে, কিন্তু চাৰিওফালে অপৰিষ্কাৰ, লেতেৰা বা ভঙা পাত্ৰ থাকিলে ধনৰ শক্তি স্থিৰ নহয় বুলি ধৰা হয়। তৃতীয় ভুল, চাউল শেষ হৈ যোৱাৰ পিছতহে মনত পৰে, ই ইতিমধ্যে অভাৱৰ সংকেত পঠাইছে। বুজি লওক, ঘৰৰ শক্তি আপোনাৰ আচৰণৰ প্ৰতিফলন। যদি আপুনি ভাণ্ডাৰক সন্মান কৰে, তেতিয়া শক্তিও আপোনাক সন্মান কৰে। এতিয়া নিজকে সোধক, আপুনি কেৱল নিয়ম পালন কৰিছে নে আন্তৰিক বিশ্বাসসহ কৰিছে? পাৰ্থক্য ইয়াতেই। এতিয়া শেষ এটা কথা মনত ৰাখিব, ধন কেৱল উপাৰ্জনৰ ফল নহয়, ধন হ'ল শক্তিৰ প্ৰৱাহ। যিখন ঘৰত ভাণ্ডাৰ পূৰ্ণ হৈ থাকে, যিখন ঘৰত খাদ্যই সন্মান পায়, সেইখন ঘৰত অভাৱ স্থায়ী নহয়। চাউলৰ পাত্ৰটো পূৰ্ণ কৰি ৰখা কেৱল এটা নিয়ম নহয়, ই এটা সংকেত। ই বিশ্ব ব্ৰহ্মাণ্ডলৈ এটা বাৰ্তা, মোৰ ঘৰত পূৰ্ণতা আছে, অভাৱ নহয়। যেতিয়া আপুনি চাউল ভৰাৰ সময়ত মনত আন্তৰিক সংকল্প কৰে, মোৰ ঘৰত কেতিয়াও টকা পইচাৰ অভাৱ নহ'ব, তেতিয়া আপুনি নিজৰ মনক সমৃদ্ধিৰ দিশে প্ৰগ্ৰাম কৰি আছে। মনত ৰাখিব, অভাৱৰ চিন্তা কৰিলে অভাৱ বাঢ়ে, পূৰ্ণতাৰ অনুভৱ কৰিলে পূৰ্ণতা আহে। আজিৰ পৰা এটা সৰু পৰিৱৰ্তন কৰিব, পাকঘৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব, চাউলৰ পাত্ৰটো কেতিয়াও খালী কৰি নাৰাখিব। বিশ্বাস আৰু সন্মান সহ এই নিয়ম পালন কৰিব। চাব, লাহে লাহে আৰ্থিক স্থিৰতা কেনেকৈ গঢ় লৈ উঠে, কাৰণ সমৃদ্ধিৰ আৰম্ভণি আপোনাৰ ঘৰৰ ভিতৰতে আছে। যদি এই ভিডিঅ'টো আপোনাৰ উপকাৰী যেন লাগিছে, তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু এনেকুৱা গুপ্ত বাস্তু আৰু জ্যোতিষ ৰহস্য জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মনত ৰাখিব, ধনৰ দুৱাৰ বাহিৰত নহয়, ই আপোনাৰ পাকঘৰতেই আৰম্ভ হয়। ধন্যবাদ।